হাউলিত অবৈধ দোকানৰ বিৰুদ্ধে উচ্ছেদৰ ঘোষণা মাইকযোগে কৰাৰ পিছতো যেন এক প্ৰকাৰ এতিয়া ভেকু ভাওনা হৈ পৰিছে। দুদিন পদপথ খালী কৰি আকৌ পথৰ ওপৰলৈকে বহে অবৈধ দোকানসমূহ। অতি শীঘ্ৰে যদি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে হাউলিৰ সাধাৰণ ৰাইজে ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে। আনপিনে কুম্ভকৰ্ণ নিদ্ৰাত হাউলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু পৌৰপতি যাবৰ কাৰণে বেছিকৈ আৰু ৰাস্তাটো জাম হয় বেছি আৰু ৰাস্তাত যে দোকানগিলা আছে এইবিলাকৰ কাৰণে এই জাবৰাটো আৰু মেইন ৰাতি নিবা পাৰতো এইটো জাবৰা এইটো জাবৰাটো দিনত মানে ৰাস্তা জাম কৰি দিয়ে মাছ এই ৰাস্তাৰ ওপৰত দোকান দিছে ৰাখি দিয়ে এইটো গাড়ী আৰু ৰাস্তাৰ ওপৰত দোকান দিছে কি ক'ব এইটো কাৰণেতো কৈছে আপোনালোকৰ যে ৰাস্তাত জৰিমনাৰ কাৰণে কিবা কিবি কৰি দিছে আৰু যে ৰাস্তাত বহি দিছে দোকান ইয়াতে ৰৈ আছোঁ এই ৰাস্তাত চাওক এই দোকান এই ৰাস্তাত দোকান দিছে হাউলি টাউন কমিটি হাউলি পৌৰসভা এই চাওক এই গাড়ী ভাচি আছে নিজৰ পৌৰসভাৰ গাড়ী যাব পৰা নাই। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24।